বৰ্তমান আজি ঘৰতে থকা হৈছে। ট্ৰেক্টৰ উলিয়াই নিয়া হৈছিলে ৰাতিপুৱা 4টামান বজাতে, কিন্তু ইমানেই ডাঙৰ বৰষুণ, এজাক বৰষুণতে গোটেই একেবাৰে পথাৰ বগা কৰি দিলে। দেখিছেনে পানীৰ কোব কিমান ডাঙৰকৈ পানী আহিছে, মানে বানপানী হোৱাৰ আগতে হৈছে আৰু এইটো পানী কিমান কোব, ইয়াত বহুত মানে পানীৰ প্ৰেছাৰ পৰিছে। পানীৰ সোঁত দেখিছেনে কিমান ডাঙৰ। আগতে আমাৰ লখিমপুখুৰীত ইমান ডাঙৰ পানী প্ৰায় নহয়েই। এয়া দেখিছে গোটেই পথাৰ বগা হৈ গ'ল, আৰু ইয়াৰ মাজত আমি হাল বাই আছিলোঁ। ভাগ্য ভাল আজি সোনকালে অলপ মানে পানী দেখি উঠি দিলোঁ। যদি এতিয়ালৈকে আমি বাই থাকিলোঁ হয় তেতিয়া ৰাস্তাত উঠিব পৰা নগ'ল হয়, গতিকেলৈ বাচিলোঁ। আৰু সময় থাকোঁতে আমি ৰাস্তালৈ উঠি আহিলোঁ। এইপিনে স্কুটিখন পাৰ কৰিব লৈছে, পাৰে নোৱাৰে ভগৱানে জানে, ইমানেই পানী। এইপিনে ভিনদেউ গৈ আছে দেখিছেনে, ভিনদেউ একদম এআঁঠুৰ ওপৰত পানী হৈছে ৰাস্তাত, আৰু পথাৰত তেন্তে তেওঁ ডুবি যাব, ইমানেই ডাঙৰ পানী, বহুত ডাঙৰ দেখিছেনে।